নমস্কাৰ, আপোনালোকক পুনৰবাৰ আদৰণি জনাইছোঁ। আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল ছাত্ৰ ছাত্ৰীৰ কাৰণে অধ্যয়ন কক্ষ কেনেকুৱা হ'ব লাগে বাস্তুশাস্ত্ৰ অনুসৰি। আপোনালোকৰ কাৰণে বিশেষভাৱে লৈ আহিছোঁ এই বিষয়, আৰু আজি এই বিষয়বস্তুত আজিৰ এই সংখ্যাত আমি আলোচনা কৰিম যে ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কক্ষ কোন দিশত হ'ব লাগে, তেওঁলোকে কোনফালে মুখকৈ পঢ়িলে তেওঁলোকে বেছি সুফল পাব, আৰু তেওঁলোকে কোনবিলাক দিশ পৰিহাৰ কৰি চলিব লাগে, তেওঁলোকে ক'ত পঢ়িব, কেনেকুৱা ধৰণে পঢ়িব, কোন স্থানত বহি পেলাই কি ধৰণে কোনফালে মুখকৈ পঢ়িব, যিফালে মুখকৈ পঢ়িলে তেওঁলোকে বেছি সুফল পাব, অধ্যয়নত তেওঁলোকৰ মনত থাকিব, তেওঁলোকে বিষয়বস্তুখিনি গভীৰভাৱে তেওঁলোকে আয়ত্ত কৰিবলৈ সক্ষম হ'ব। এই গোটেইখিনি কথা আপোনালোকৰ আগত আজি মুকলি কৰিবলৈ ওলাইছোঁ। প্ৰথমে আমি ক'বলৈ ওলাইছোঁ যে বাস্তুশাস্ত্ৰ অনুসৰি বাস্তুশাস্ত্ৰই কি বিধান দি গৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, কাৰণ পঢ়া শুনাটো আজিৰ দিনত খুবেই এক ডাঙৰ কথা, আৰু পঢ়া শুনাটো খুবেই আজিকালি প্ৰতিযোগিতামূলক, অতিশয় হাইলি কম্পিটিটিভ হৈ গৈছে। আৰু ইমান প্ৰতিযোগিতামূলক যিটো এই জগত আছে, প্ৰতিযোগিতামূলক জগতত যদিহে আপুনি পঢ়া শুনাত যদি অধ্যয়নত ভাল ফল যদিহে দেখুৱাব নোৱাৰে, আপোনালোকৰ মাৰ্কশ্বিটখন যদি বহুত বেছি গধুৰ যদি নহয়, আপুনি পৰীক্ষাত লাভ কৰা নম্বৰৰ সংখ্যাটো যদিহে গধুৰ নহয়, যদিহে বেছি নহয়, তেতিয়াহ'লে আপুনি জীৱনত সফলতা লাভ কৰিবলৈ অশেষ কষ্ট কৰিবলগীয়া হ'ব, নহয় জানো? পৰীক্ষাত সফলতা দেখুৱাটো, পঢ়া শুনাত সফলতা দেখুৱাটো জীৱনত সফলতা লাভ কৰাৰ আজিকালি এক প্ৰাথমিক চৰ্ত হৈ পৰিছে। গতিকে আহকচোন চাওঁচোন বাৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি কিদৰে বাস্তুশাস্ত্ৰই সহায় আগবঢ়াব পাৰে, সুবিধা আগবঢ়াব পাৰে। প্ৰথমে আমি চাওঁ যে আমি দেখোঁ যে কিছুমান ল'ৰা ছোৱালী অকণমান পঢ়িয়ে তেওঁলোকে ভালেখিনি সুফল দেখুৱাবলৈ সক্ষম হয়, আৰু কোনোবা আছে যে যথেষ্টখিনি তেওঁলোকে পঢ়া শুনা কৰে কিন্তু পৰীক্ষাৰ সময়ত তেওঁলোকে ভাল ফল দেখুৱাবলৈ সক্ষম নহয়। তাৰ বিভিন্ন ধৰণৰ কাৰণ থাকে। কোনোবাই অকণমান পঢ়িলে তেওঁলোকৰ বেছিকৈ মনত থাকে। এনেকুৱা কিয় হয় বাৰু? তাৰ আঁৰৰ কাৰণ কি আছে? প্ৰথমে মই এটা কথা স্পষ্টকৈ কৈ দিছোঁ যে বাস্তুশাস্ত্ৰৰ এইবিলাক সৰু সৰু টিপছ যদিহে আপোনালোকে মানি চলে, আপোনালোকে যদি নিজে ছাত্ৰ ছাত্ৰী হয় তেতিয়ালৈকে নিজে মানি চলিব। যদিহে আপোনালোকক অভিভাৱক হয়, পিতৃ মাতৃ হয়, আপোনালোকৰ নিজৰ সন্তানৰ ক্ষেত্ৰতে ইয়াক প্ৰয়োগ কৰিব। আপোনালোকৰ সৰু ভাই ভনী থাকিব পাৰে, তেওঁলোকক আপোনালোকে এইটো জ্ঞানটো দিব, যাৰ ফলত তেওঁলোকৰ মাজৰ হতাশা যিটো আছে, যে অলেখ কষ্ট কৰি তেওঁলোকে সফলতা লাভ কৰিব নোৱাৰাত যি হতাশা আছে, সেই হতাশাৰ পৰা মুক্তি পাবলৈ সক্ষম হ'ব। বহুতৰ দেখা গৈছে যে পঢ়িবলৈ গ'লে টোপনি ধৰে, বহুতৰ দেখা গৈছে যে পঢ়িবলৈ গ'লে মনটো চঞ্চল হৈ পৰে, পঢ়াৰ টেবুলত বহিলেই গোটেই দুনিয়াৰ বিশ্ব ব্ৰহ্মাণ্ডৰ কথা মনলৈ আহে, নহয় জানো? কিয় হয় বাৰু এনেকুৱা? তাৰ কাৰণ আছে। চাওক, প্ৰথমে চাওক আপোনাৰ পঢ়া কোঠাটো কোন স্থানত হ'ব লাগে। পূব দিশত হ'ব লাগে, উত্তৰ দিশত হ'ব লাগে, অথবা পশ্চিম দিশত হ'ব লাগে। পশ্চিম দিশত হ'লে কোনফালে মুখ কৰি পঢ়িব? পূব ফালে মুখ কৰি পঢ়িব বা উত্তৰ ফালে মুখ কৰি পঢ়িব। কিন্তু কোনো কাৰণতে ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ স্থান যিটো আছে সেয়া নৈৰিত মানে দক্ষিণ আৰু পশ্চিমত যিটো মাজৰ কোণ, দক্ষিণ পশ্চিম কোণটো যিটো আছে সেই কোণত নকৰিব, আৰু উত্তৰ পশ্চিম যিটো আছে অৰ্থাৎ বায়ুকোণ যিটো আছে, নৈৰিত আৰু বায়ুকোণ একেবাৰে পৰিহাৰ কৰিব। নৈৰিত কোণত কৰিলে কি হ'ব যে তেওঁলোকে এলাহ এটা দেখা দিব, আৰু যেন আমি ইতিমধ্যে বহুত কথা জানি গ'লোঁ, গতিকে নতুন নতুন বিষয়বস্তুৰ প্ৰতি তেওঁলোকৰ আগ্ৰহটো কমি যাব, যাৰ ফলত পঢ়াৰ প্ৰতি তেওঁলোকৰ আগ্ৰহটো কমিব। আৰু বায়ু দিশত দিলেতো ল'ৰা খুবেই চঞ্চল হ'ব, তেওঁলোকে পঢ়াত একাগ্ৰতাৰে তেওঁলোকে মন বহুৱাবলৈ সক্ষম নহ'ব, আৰু পঢ়া স্থানৰ পৰা তেওঁলোকৰ বাৰ বাৰ উঠি গৈ থাকিবলৈ মন গৈ থাকিব। তেওঁলোকে একে লেঠাৰিয়ে তেওঁলোকে একেৰাহে বেছি সময় পঢ়া শুনা কৰি থাকিব নোৱাৰিব। এয়া হ'ল বায়ুকোণত যদিহে বহিবলৈ থাকে। আৰু আপোনালোকে কোনফালে মুখকৈ পঢ়া শুনা কৰিব? উত্তৰ ফালে মুখকৈ পঢ়া শুনা কৰা হৈছে আটাইতকৈ শুভ। অৰ্থাৎ আপুনি যেতিয়া পঢ়া শুনা কৰিব তেতিয়াহ'লে আপুনি কোনফালে চাই আছে? উত্তৰ ফালে আপুনি চাই আছে। কিয় এনেকুৱা হয়? কাৰণ উত্তৰ ফালৰ দিশৰ অধিপতি হৈছে বুধ। বুধ মানে হ'ল কি? বুদ্ধিৰ কাৰক গ্ৰহ। গতিকে আপুনি যেতিয়া উত্তৰ ফালে মুখকৈ যেতিয়া আপুনি উত্তৰ ফালে দৃষ্টি দি পেলাই আপুনি যেতিয়া পঢ়ি থাকিব, বা আপোনাৰ সন্তানে পঢ়ি থাকিব, আপোনাৰ ভাইটি ভণ্টিয়ে যেতিয়া পঢ়ি থাকিব, আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া পঢ়ি থাকিব, তেতিয়া বুধৰ শুভ ফলটো পাব। বুধে তেওঁলোকক শুভ ফল দিব, যাৰ ফলত তেওঁলোকৰ বুদ্ধি বৃদ্ধি পাব, একাগ্ৰতা বৃদ্ধি পাব, তেওঁলোকৰ যিটো এটা বিষয়বস্তু আয়ত্ত কৰাৰ যিটো এটা ক্ষমতা থাকে, এই ক্ষমতা যথেষ্টখিনি বৃদ্ধি পাব। ফলত কম অধ্যয়ন কৰিলেও বা অকণমান অধ্যয়ন কৰিলে যিখিনি অধ্যয়ন কৰে সেইখিনি তেওঁলোকৰ মনত ৰৈ যাব, আৰু পৰীক্ষাত তেওঁলোকে সুফল দেখুৱাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ যে কিছুমান ল'ৰা ছোৱালীক দেখা যায় যে তেওঁলোকে এনেই খুব চঞ্চল, খুব এক্টিভ হৈ থাকে, খুব হেল্ডি, আদাৰৱাইজ তেওঁলোকে স্বাস্থ্যৰো কোনো সমস্যা নাই, কিন্তু পঢ়িবলৈ যেতিয়া বহে তেওঁলোকৰ খুব টোপনি লাগে। এইবিলাক ল'ৰা ছোৱালী হ'ল, ছাত্ৰ ছাত্ৰী হ'ল, যিবিলাকে পশ্চিম ফালে মুখ কৰি
পঢ়া শুনাৰ সময়ত তেওঁলোকে পশ্চিম ফালে যদিহে চাই থাকে, সন্মুখৰ ফালটো যদিহে পশ্চিম ফাল হয়, তেতিয়াহ'লে সেই ধৰণে যিবিলাকে পঢ়া শুনা কৰে তেওঁলোকে পঢ়া টেবুলত পঢ়িবলৈ বহিলে তেওঁলোকৰ টোপনি আহিব, তেওঁলোকৰ আলস্য ভাৱ আহিব, তেওঁলোকৰ গাৰ বিষ আৰম্ভ হ'ব, কঁকালৰ বিষ হ'ব, ভৰিৰ বিষ, মূৰৰ বিষ, সকলো ধৰণৰ বিষে, পিঠিৰ বিষ, সকলো ধৰণৰ বিষে তেওঁলোকক আগুৰি ধৰিব যদিহে তেওঁলোকে পশ্চিম ফালে মুখকৈ পঢ়ি আছে। এইখিনিতে আৰু এটা কথা মনত ৰাখিব, যিবিলাক ল'ৰা ছোৱালী, বহুত ল'ৰা ছোৱালী দেখা গৈছে যে তেওঁলোকে পঢ়া মেজত নপঢ়ে, তেওঁলোকে ডাইনিং টেবুলত পঢ়ে বা বিচনাত পঢ়ে, এয়াও কিন্তু বৰ এটা শুভ লক্ষণ নহয়। আৰু আপোনালোকে পঢ়াৰ সময়ত এটা কথা বিশেষভাৱে মন কৰিব লাগে যেন আপোনাৰ পিছফালে যাতে কোনোবা মানে পৃষ্ঠ এটা থাকে, যেনেকুৱা বেৰ এখন থাকে, যেনেকৈ মোৰ পিছফালে এতিয়া বেৰ এখন আছে, এনেকুৱা বেৰ এখন থাকিলে ভাল। বেৰখন হ'ব লাগে খিৰিকী নথকা হ'ব লাগে, যদি কিবা কাৰণত খিৰিকী আছে, কাৰণ সকলোবিলাক বস্তুটো আমি মিলাই লোৱাটো সম্ভৱপৰ নহয়। যদিহে তাত খিৰিকী আছে, খিৰিকীখন পঢ়াৰ সময়ত বন্ধ কৰি ৰাখিব, পৰ্দা চৰ্দা দি পূৰা ঢাকি ৰাখিব। নহ'লে যদিহে আপুনি পঢ়ি আছে আৰু আপোনাৰ ল'ৰা ছোৱালী পঢ়ি আছে আৰু পিছফালে যদিহে খিৰিকী এখন আছে আৰু খিৰিকীখন যদি খোলা আছে, তেতিয়াহ'লে ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীজনক তেওঁলোকৰ মানে বায়ু তত্ত্বৰ যিটো আছে, পঞ্চভূত বায়ু তত্ত্ব, তাৰ মানে বিকৃতিয়ে দেখা দিব আৰু যাৰ ফলত ল'ৰাটোৰ মনটো চঞ্চল হ'ব। তেওঁলোকে ডাইনিঙত যেতিয়া পঢ়িব, তাত অগ্নিতত্ত্বৰ আচলতে কাৰক থাকে, সেইদৰে কিটচেনতো পঢ়িব নালাগে, পাকঘৰত পঢ়িব নালাগে। তাত অগ্নিতত্ত্ব যেতিয়া বেছি থাকে, খং ৰাগ বেছি হ'ব আৰু মগজুটো গৰম হৈ থাকিব, যাৰ ফলত তেওঁলোকে বস্তু এটা গ্ৰহণ কৰিব পৰা যিটো ক্ষমতা আছে, এই ক্ষমতাটো কমি যাব, যাৰ ফলত তেওঁলোকে বিষয়বস্তু এটা আয়ত্ত কৰাত তেওঁলোকে অসুবিধা পাব আৰু পৰীক্ষাৰ সময়ত তেওঁলোকে দিগদাৰ পাব। আৰু এটা কথা বিশেষভাৱে মন কৰিব যে আপোনাৰ পঢ়া শুনাই হওক বা অন্যান্য জীৱনৰ যিকোনো দিশে হওক, আপোনাৰ স্বাস্থ্য যদিহে ঠিকে নাথাকে, তেতিয়া সকলোবিলাক বস্তু অসাৰ আচলতে। বহুতো দেখা গৈছে যে পৰীক্ষাৰ আগত আচলতে তেওঁলোকে খুবেই মানে অমানসিক পৰিশ্ৰম কৰে, শৰীৰে সহ্য কৰিব পৰাতকৈ তেওঁলোকে বেছিকৈ পৰিশ্ৰম কৰে, যাৰ ফলত পৰীক্ষাৰ সময়ত তেওঁলোকৰ মনটো আচলতে শৰীৰটো তেওঁলোকৰ বেয়া হৈ যায়, যাৰ ফলত তেওঁলোকে মনটো বেয়া হৈ যায়, তেওঁলোকে একাগ্ৰতাৰে তেওঁলোকে পৰীক্ষা দিবলৈ সক্ষম নহয়, যাৰ ফলতো বহুতৰ পৰীক্ষাৰ ৰিজাল্ট বেয়া হোৱা দেখা যায়। গতিকে পৰীক্ষাৰ আগত এক সপ্তাহ আপোনালোকে খোৱা বোৱা নিয়মিত কৰিব আৰু পৰীক্ষাৰ আগদিনাটো একেবাৰেই নিয়মিত, পৰিমিত আৰু বিশুদ্ধ আহাৰ আপোনালোকে গ্ৰহণ কৰিব, সময়মতে শুব, সময়মতে উঠিব। তেতিয়ালৈকে দেখিব যে পৰীক্ষাৰ সময়ত আপোনালোকৰ যিবিলাক বিষয়বস্তু পঢ়ি গৈছিলে সেইবিলাক বস্তু মনত পৰিব। বহুতৰ আচলতে পৰীক্ষাৰ ফলাফল কিয় বেয়া হয়, কাৰণ তেওঁলোকে পঢ়া শুনা কৰে ঠিকেই, তেওঁলোকে বিষয়বস্তু আয়ত্ত কৰি লৈছে, কিন্তু পৰীক্ষাৰ সময়ত সেইখিনি কথা মনত পেলাব নোৱাৰে আৰু মনত পেলাই তেওঁলোকে লিপিবদ্ধ কৰিব নোৱাৰে বা লিখিব নোৱাৰে। এইটোৱে আচলতে আটাইতকৈ ডাঙৰ সমস্যা। গতিকে ইয়াৰ কাৰণে আপোনালোকৰ একাগ্ৰ শক্তি খুব ভাল হ'ব লাগিব। মই আপোনালোকক এটা বিশেষ আজি টিপছ এটা দি দিব বিচাৰিছোঁ। আপোনালোকে এটা অন্ধকাৰ কোঠাত, যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে বিশেষভাৱে মন দি শুনিব, যে এটা অন্ধকাৰ কোঠাত এটা মমবাতি জ্বলাই ল'ব বা এটা চাকি জ্বলাই ল'ব, মিঠাতেলৰ বা তিল তেলৰ চাকি জ্বলালে আচলতে আটাইতকৈ বেছি ভাল ফল পাব, বা ঘিৰ চাকিও জ্বলাব পাৰে। চাকিৰ পোহৰৰ ফালে যিটো চাকিৰ শিখাটো থাকিব, চাকিৰ শিখাৰ একেবাৰে বাহিৰৰ ফালে আপুনি দেখিব অকণমান নীলা ৰঙৰ এটা পোহৰ এটা থাকে, মাজৰ চোৱাটো একেবাৰে ৰঙা বা হালধীয়া ধৰণৰ যিটো থাকে গ্ৰহণ, একেবাৰে বাহিৰৰ ফালে দেখিব এটা পাতলীয়া নীলা ৰঙৰ এটা আৱৰণ এটা থাকে, জুইৰ যিটো শিখা ওলাই, আচলতে অগ্নি শিখা ওলাই, চাকিৰ শিখাত যিটো ওলাব, আপুনি সেইফালে দৃষ্টি দিব। এই গোটেই শিখাটোৰ পিনে আপুনি অকল দৃষ্টি দি থাকিব, অকল একাগ্ৰ চিত্তে আপোনাৰ তাৰ ফালে মনোনিৱেশ কৰিব আৰু লাহে লাহে উশাহ ল'ব আৰু লাহে লাহে উশাহ এৰিব। তাৰপিছত লাহে লাহে দুনিয়াৰ সমস্ত চিন্তাৰ পৰা আপুনি নিজকে আঁতৰাই ৰাখিব, অকল একাগ্ৰ কৰিব এই চাকিৰ শিখাটোৰ পিনে। এনেকুৱাকৈ যদি আপোনালোকে 5 মিনিট যদিহে অভ্যাস কৰে, আৰু 5 মিনিট অভ্যাস কৰাৰ পিছত আপুনি যদিহে চকুটো যদিহে জপাই দিয়ে, তেতিয়াও আপোনাৰ আগত জপাই দিয়াৰ পিছতো কিন্তু আপোনাৰ চকুৰ আগত আপোনাৰ থাৰ্ড আই যিটো কোৱা হয়, থাৰ্ড আইত আপোনাৰ এই চাকিৰ শিখাটো ভাহি থাকিব। এইদৰে অকণমান দেৰি কৰিব, নিয়মীয়াকৈ যদি আপুনি 10 মিনিটকৈ যদিহে কৰে, তেতিয়াহ'লে আপোনাৰ একাগ্ৰ শক্তি নিশ্চয়কৈ বৃদ্ধি পাব। আৰু লাহে লাহে দেখা যায় যে আপুনি যেতিয়া এই প্ৰক্ৰিয়াত লাহে লাহে আপুনি অভিজ্ঞ হৈ উঠিব, তেতিয়াহ'লে চাকি শিখাৰো দৰকাৰ নোহোৱা যায়, আপোনাৰ অকল তৰ্জনী আঙুলিটো যিটো আছে, অকল তৰ্জনী আঙুলিৰ পিনে চায়ো
আপুনি ধ্যান কৰিবলৈ সক্ষম হ'ব। আৰু পৰীক্ষাৰ সময়ত আপোনাৰ যেতিয়া, আৰু এইদৰে কৰিলেতো আপোনাৰ দৰকাৰী, কাৰণ পৰীক্ষাৰ সময়ত যেতিয়া আপোনাৰ পৰীক্ষাৰ সময়ততো আপুনি চাকি নেপাব, মমবাতি নেপাব, তেতিয়া আপুনি কি কৰিব পাৰিব, অকল যেতিয়া আঙুলিটো, যেতিয়া আপুনি যি ধৰণে ধ্যান কৰিছিলে, এই ধ্যান কৰা অকল আঙুলিটো দি যেতিয়া আপুনি পৰীক্ষা হলতো অকণমান সময়ৰ কাৰণে আপুনি ধ্যান কৰিব, 1 ছেকেণ্ড, 2 ছেকেণ্ড, 5 ছেকেণ্ডৰ কাৰণে ধ্যান কৰিব। আপুনি যিবিলাক কথা আপোনাৰ মগজুত আচলতে হাৰ্ড ডিস্কত সকলোবিলাক কথা ষ্ট'ৰ হৈ আছে, কিন্তু সময়ত আমি তাক বিচাৰি উলিয়াব নোৱাৰোঁ, গতিকে পটককৈ বিচাৰি পেলাই ওলাই দি দিব, তাৰ ফলত আপুনি পৰীক্ষাত শুভ ফল পাবলৈ সক্ষম হ'ব। গতিকে আপুনি সুস্থ শৰীৰেৰে, সুস্থ মনেৰে যদিহে আপুনি পৰীক্ষা দিয়ে, আপুনি অধ্যয়ন কৰে, তেতিয়াহ'লে আপোনালোকৰ জীৱনটো নিশ্চয় সুখৰ হ'ব, ভাল হ'ব। পৰীক্ষাত নম্বৰ ভাল পাব মানে জীৱনটো নিশ্চয় সুখৰ হ'ব। পিতৃ মাতৃসকলৰ, আপোনালোককো কৈছোঁ, আপোনালোকে নিজৰ ছাত্ৰ ছাত্ৰীক, নিজৰ সন্তানক এইদৰে মাৰ্গদৰ্শন কৰক, তেতিয়াহ'লে তেওঁলোকে পৰীক্ষাত ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব, তেওঁলোকে সুন্দৰ এটি কৰ্মজীৱন পাবলৈ সক্ষম হ'ব। ধ্যানৰ যিটো মই কথা ক'লোঁ, তেওঁলোকক নিয়মীয়াকৈ কৰাবলৈ চেষ্টা কৰিব। এইদৰে যদিহে ধ্যান কৰি উঠি 5 মিনিট সময় ধ্যান কৰি উঠি যদি তেওঁলোকে মাত্ৰ দৈনিক 2 ঘণ্টা সময় যদিহে অধ্যয়ন কৰে, তেতিয়াহ'লেও দৈনিক 10 ঘণ্টা অধ্যয়ন কৰাৰ সমান ফল দিব, আৰু পৰীক্ষাত তেওঁলোকে নিশ্চয়কৈ উচিত ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। এয়া প্ৰামাণিক তথ্য। আজি 14-15 বছৰ ধৰি আমি বিভিন্ন ধৰণৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক বিভিন্ন ঠাইত এয়া আমি প্ৰয়োগ কৰি আহিছোঁ, আৰু সকলোৱে ভাল ফল পোৱা দেখা গৈছে। গতিকে আপোনালোকৰ জীৱনটো শুভ হওক, মংগলময় হওক, পৰীক্ষাত শুভ ফল লাভ কৰক, সকলোৱে জীৱনত সফলতা লাভ কৰক, কৰ্মজীৱনো আপোনালোকৰ শুভ হওক। পিতৃ মাতৃৰ যি সন্তানৰ বাবে চিন্তা থাকে, পঢ়া শুনাৰ কাৰণে যি চিন্তা থাকে, এই সকলোবোৰ চিন্তা দূৰ হওক। শুভ আৰু মংগলময় সময়ৰ শুভকামনাৰে আজিলৈ সামৰিছোঁ। আপোনালোকৰ কিবা খুদনি থাকিলে কমেণ্ট বক্সত কমেণ্টছ কৰি জনাব। আপোনালোকে কোনবিলাক বিষয়ৰ প্ৰতি আপোনালোক জানিবলৈ আগ্ৰহী, সেইবিলাক বিষয় আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে, অথবা ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছএপ নাম্বাৰ দিয়া আছে, সেয়া আপোনালোকে ব্যৱহাৰ কৰি আমালৈ মেছেজ পঠাব পাৰে। মনত ৰাখিব যে আমাৰ যি এয়া সেৱা আগবঢ়া হয়, এয়া সম্পূৰ্ণৰূপে মানৱ সেৱা হয়, তাত কোনো ধৰণৰ বাণিজ্যিক প্ৰয়োগ কৰা নহয়। গতিকে আপোনালোকে নিশ্চিন্ত মনে আৰু আনন্দ মনে আমালৈ মেছেজ পঠিয়াব পাৰে, আমাৰ যি সেৱা আছে এয়া সেৱাৰ লাভ উঠাব পাৰে। আপোনালোকৰ জীৱনটো সুখৰ হয়, মংগলময় হওক, তাৰে কামনাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।